এফৰ্টলেছ এটা এফৰ্টলেছ হেবিট হৈ যায় আমাৰ পিছলৈ হেবিটটো আৰু একো আমাৰ কষ্ট নাথাকে তাৰ কৰিবৰ কাৰণে অট'মেটিক আমাৰ ৰাইট থিংকিংটো আহিয়ে যায় আমাৰ আৰু পজিটিভিটি যেতিয়া আহে তেতিয়া আমি জীৱনত আমি যিটো শিক্ষা বৰ্তমান পাই আছোঁ এই শিক্ষাটোতো কিন্তু জীৱনত আমি যিকোনো যদি আমাৰ এনেকুৱা চিটুৱেশ্যন আহে সেই চিটুৱেশ্যনবিলাক মোকাবিলা কৰিব নোৱাৰোঁ চেলেঞ্জবিলাক আমি মোকাবিলা কৰিব নোৱাৰোঁ এইবিলাকৰ কাৰণে আমাক স্পিৰিচুৱেলিটি দৰকাৰ মানে আমাৰ যিটো মনোবলটো শিক্ষা কেৱল আধ্যাত্মিক শিক্ষাৰ দ্বাৰা পোৱা যায় মই আৰু বেছি নকওঁ মই আজি এইটো কৈ সামৰি মাৰিব বিচাৰিছোঁ যে যাতে আমাৰ শিক্ষা আধ্যাত্মিকতাটো আজি কলিয়াবৰ অঞ্চলৰ এইখন উচ্চ এখন শিক্ষা অনুষ্ঠানৰ পৰা আৰম্ভ হওক এই আধ্যাত্মিক যিটো শিক্ষাৰ যাত্ৰা আৰু তোমালোকৰ পৰা বাকী তোমালোকে ভৱিষ্যতে শিক্ষক হ'লে তোমালোকৰ পৰা যাতে ছাত্ৰ ছাত্ৰীসকলেও সেইখিনি বস্তু পায় কাৰণ এইবিলাক বস্তু একচুৱেলি কাৰোবাক শিকোৱা বস্তু নহয় আমাৰ নিজৰ জীৱনৰ আমাৰ চৰিত্ৰৰ পৰা তেওঁলোকে অলপকৈ শিকে কিছুমান বস্তু শিকোৱা নহয় মাৰ্টিন লুথাৰ কিঙে কৈছিলে যে ইণ্টেলিজেঞ্চ প্লাছ কেৰেক্টাৰ ইজ ইকুৱেল টু এডুকেশ্যন তেওঁৰ মতে এডুকেশ্যনটো হ'ল ইণ্টেলিজেঞ্চ মানে সকলো প্ৰকাৰৰ ইণ্টেলিজেঞ্চ প্লাছ কেৰেক্টাৰ ইজ ইকুৱেল টু এডুকেশ্যন আৰু কেৰেক্টাৰটো কাকো শিকোৱা নাযায় ইট ইজ ইণ্টিমেটেড অনলি কেৰেক্টাৰটো শিকোৱা বস্তু নহয় কেৰেক্টাৰটো মানুহে কি কৰে অনুধাৱন কৰে যেনেকৈ হজৰত মহম্মদ গুৰু নানকৰ কথা কৈছিলে যে চেনি মোৰ ল'ৰাটোৱে চেনি খায় তেখেতক উপদেশ দিয়ক চেনি নাখাব বুলি 15 দিন পিছত মাতিলে যে মই নিজে চেনি খাওঁ কেনেকৈ উপদেশ দিম ঠিক তেনেধৰণৰ কথাটো ঠিক আছে তো ইমানকে ক'লোঁ আৰু সকলোকে যাতে আধ্যাত্মিকতাবাদত তোমালোকেও যাত্ৰাৰ অংশীদাৰ হোৱা তাৰ কাৰণে আশা কৰি